এনেকুৱা প্ৰতিভাবোৰ লুকাই থাকিব নালাগে। যদিহে ধনী ঘৰৰ সন্তান হোৱা হ'লে আজি অলিম্পিকত কিবা এটা কৰি দেখুৱালেহেঁতেন। এই কামটো কোনো সাধাৰণ যুৱকে কৰিব নোৱাৰে। যুৱকজনৰ ইচ্ছা শক্তি আৰু শাৰীৰিক শক্তি অতি প্ৰবল, সেইকাৰণে এনে কাম কৰিবৰ কাৰণে সক্ষম হৈছে। প্ৰায় 12 চিটা ইটা দাঙি দিছে দাঁতেৰে কামুৰি। আৰু এই যুৱকজনে যিমানসমূহ খেল দেখুৱাই আছে সকলোবিলাক নিজেই ঘৰতে প্ৰেক্টিছ কৰি কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই। আৰু এনে খেল কেৱল পৃথিৱীত মাত্ৰ 1% যুৱকেহে কৰিব পাৰে বা খেলে, যিবিলাক আপোনালোকক আজি দেখুৱাই আছোঁ। গতিকে আপুনিও ভাল এটা কমেণ্ট কৰিব যাতে যুৱকজনে আৰু উৎসাহ পায়, সাহস পায়। আৰু আমি এই যুৱকজনক উলিয়াই নিব লাগিব। আমি সকলোকে দেখুৱাই দিব লাগিব। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব যাতে এই যুৱকজন সুনাম কঢ়িয়াই আনিব পাৰে আমাৰ অসমৰ হৈ, ভাৰতবৰ্ষৰ হৈ। নমস্কাৰ বন্ধুসকল, আজি মই এজন যুৱকৰ ঘৰলৈ আহিছোঁ আৰু যুৱকজন মোৰ ওচৰতে আছে। আপোনালোকে দেখিছে স্বাস্থ্যটো, আপোনালোকে দেখিছে ঘৰতে সদায় নিজে প্ৰেক্টিছ কৰি থাকে। আৰু এনেকুৱা কিছুমান খেল প্ৰেক্টিছ কৰে যিবিলাক আমাৰ অসমত প্ৰায় 1% মানুহে খেলে। গোটেই পৃথিৱীৰ 1% মানুহে মাত্ৰ খেলে। আজি আপোনালোকক সেই খেলকেইটা দেখুৱাম, কিন্তু তাৰ আগতে আপোনালোকে ভিডিঅ'টো যদি চাই আছে শ্বেয়াৰ এটা কৰি লওক, বহুজনে জানিব পৰাকৈ। আৰু খেলকেইটা আপোনালোকে চাই কেনে পালে এবাৰ জনাব। প্ৰথমে তোমাৰ পৰিচয়টো। মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী শিৱজিৎ সোণোৱাল। শিৱজিৎ সোণোৱাল। মই যোৱা বছৰ এটা ভিডিঅ' আগবঢ়াই দিছিলোঁ আৰু সেই ভিডিঅ'টো মিলিয়ন মানুহে চাইছিলে। আজি আকৌ নতুন খেল কেইটামান ঘৰতে প্ৰেক্টিছ কৰি এই বছৰ লৈ আহিছে, আপোনালোকলৈ আগবঢ়াই দিছোঁ। কি অদ্ভুত প্ৰতিভা, কি অদ্ভুত প্ৰতিভা! আপুনি দেখিলে নে কেনেকে দাঙি দিলে, কিমান আছে এনেকৈ লোৱা নাই, এনেকৈ মানে কি ইনষ্টাগ্ৰামত বেছি পপুলাৰিটি এইটো। হয়, ইনষ্টাগ্ৰামৰ পৰা চাই গৈছিলোঁ। তাৰপৰা নেক্সট বছৰ যোৱা বছৰ গুৱাহাটীত গৈছিলোঁ খেলিবলৈ। হয়, তাত দেখিলোঁ মানে আমাৰ নৰ্থ ইষ্টৰ অকল দুখন ৰাজ্যতে দেখিলোঁ, আমাৰ অসম আৰু মিজোৰামত। হয়, মানে তুমি যিবিলাক খেল মানে প্ৰেক্টিছ কৰি আছা মানে গোটেই ৱৰ্ল্ডত, পৃথিৱীত 1% মানুহে মানে খেলবিলাক খেলে। তো তেতিয়াহ'লে আপোনালোকে চাই থাকক, কমেণ্ট কৰিব। আৰু এইটো কেনেকৈ কৰিবা দিয়া? এইটো আপোনাৰ দুটা আঙুলি ইয়াত বহিব, এখন হাতে দুটা আঙুলি এনেকৈ, আৰু এইফালে সম্পূৰ্ণ হাতখন বহিব। ৱাও, এইফালে দুটা আঙুলি, দুটা আঙুলি আপোনালোকে চাব দেই। ঠিক আছে, হাৰ্ড আছে বহুত। এইটো কিমান দিন প্ৰেক্টিছ কৰিলা? এইটো আপোনাৰ যদি হাতৰ আঙুলি যদি আপুনি পোচাপ পাঙি যদি টাইট কৰিব পাৰে তেনেহ'লে আপুনি 2-3 দিনতে শিকি যাব পাৰিব। হেণ্ডষ্টেণ্ড কৰিবলৈ কিন্তু আপুনি হেণ্ডষ্টেণ্ড কৰিবলৈ প্ৰথমতে শিকিব লাগিব, তাৰপিছতে পাৰিব কৰিবলৈ। এয়া দেখিছে, আপোনালোকে চাই থাকক। মই কৈছোঁৱে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ